একানব্বৈ বছৰীয়া এগৰাকী নৃত্যশিল্পীৰ বিৰল প্ৰতিভা। দৰ্শকক মনোমুগ্ধ কৰে বৰ্ষীয়ান নৃত্যশিল্পীগৰাকীয়ে। সাধনা আৰু একাগ্ৰতা যেন প্ৰতীক তেখেতেই। তেখেতেই হৈছে যতীন গোস্বামীদেৱ। সংগীত সত্ৰ গুৱাহাটীৰ ষষ্ঠদশ বাৰ্ষিক ৰসেশ্বৰ শইকীয়া বৰবায়ন বঁটা প্ৰদান অনুষ্ঠান 2024 আৰু 56 সংখ্যক বাৰ্ষিক নৃত্য আৰু গীত উৎসৱ দিন ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। এই বঁটা প্ৰদান অনুষ্ঠানত সহযোগ কৰে সংগীত নাটক একাডেমীৰ যতীন গোস্বামীদেৱে। কিছু সময়ৰ পিছত আৰম্ভ হোৱা সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য আৰু গীতৰ সন্ধিয়াৰ মুখ্য আকৰ্ষণ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ আৰু তেখেতে পৰিৱেশন কৰিলে সত্ৰীয়া নৃত্য। ভাবিছো ওলাই দিম। তথ্য অনুসৰি মহান সত্ৰীয়া নৃত্যৰ সাধকগৰাকীয়ে 2013 চনৰ পিছত প্ৰথমবাৰলৈ মঞ্চত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। গোস্বামীদেৱৰ এই বয়সত নৃত্য দেখি উপস্থিত হোৱা সকলো লোক মনোমুগ্ধ হয়। ইয়াৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে সাধনা আৰু একাগ্ৰতা থাকিলে সকলো কামেই সম্ভৱ। গোস্বামীদেৱলৈ DS News 24/7 তৰফৰ পৰা আশু আৰোগ্য কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।